BTCৰ যিমান বালি পাথৰ গছ-গছনি আছে আপুনি চাওক আমাৰ BTCৰ টোটেল মাটিৰ 34% হ'ল বন এৰিয়া অৰ্থাৎ ফৰেষ্ট এৰিয়া সেই ফৰেষ্ট এৰিয়াৰ 14% অলৰেডি ইনক্ৰছ হৈ গৈছে BPFৰ সময়তে 20% আমাক কোনোপধ্যে আমি ৰখাই আছো যাৰ ফলত আমি দুটাকে নেশ্যনেল পাৰ্ক কৰিবলৈ সক্ষম হলো আৰু এই 3-4 মাহৰ ভিতৰত আমি আনাদাৰ 3টা ৱাইল্ড লাইফ চেঞ্চুৰী কৰিবলৈ গৈ আছো সেইটো অসম গভৰ্ণমেণ্টৰ বৰ্তমানৰ চিফ মিনিষ্টাৰ ডক্টৰ হিমন্ত বিশ্ব শৰ্মাৰ আশীৰ্বাদৰ দ্বাৰা আমি কৰিবলৈ সক্ষম হৈছো এতিয়া আমি বন্ধ কৰিবলৈ পাৰিছো আৰু সেই বস্তুটোকে আমাৰ দুষ্কৃতিকাৰীয়ে যিসকল দস্যু হয় বালি দস্যু বন দস্যু পাথৰ দস্যু পানী দস্যু সেই দস্যুবিলাকে চুৰ কৰিব নোৱাৰাৰ কাৰণে আমাৰ ডিপাৰ্টমেণ্টক বদনাম কৰিছে সুৰক্ষটো নাকি লগাব লাগিব গেট কিয় নালাগিব আমাৰ বালি পাথৰটো কি এনে আহে নেকি আমাৰ সম্পদ নহয় নেকি বালি পাথৰ লাগে লৈ যা চালান কাটি লৈ যা তাৰ আমাৰ ক'বলগীয়া একো নাই হাগ্ৰামাৰ লগত ইনক্লুডিং হাগ্ৰামা 10জন MCLA আছে হাগ্ৰামা এনেকুৱা কাপুৰুষ যোৱা 4.5 বছৰত এদিনো সি এছেম্বলিত ভৰি নিদিলে তাৰ সাহস নাই আৰু আজিৰ দিনত প্ৰেজেন্টলি নেশ্যনেল পলিটিকেল পাৰ্টিৰ লগত যোগ হ'বৰ কাৰণে তেওঁ আলোচনা কৰি আছে BPF পাৰ্টিটো ডিজলভ কৰি পেলাই আমাৰ UPPL দলে অফাৰ এটা দিছো হাগ্ৰামাক 10জন MCLA-কো লৈ আনক আমি টিকেট দিবলৈ সাজু হাগ্ৰামাকো আমি দেৱৰগাঁৱত টিকেট দিম কিয়নো এবাৰ 10জনৰ ভিতৰত 10জনো হাৰিব এইটো 100% কনফাৰ্ম আজি লিখি লওক আপোনালোকে আজি কি তাৰিখ বুলি বুকু ফুলাই যেন এখেতে ক'ব পাৰে এই সুবিধাটো দিব বিচাৰিছো এতিয়া কৰাটোতো মই মষ্ট ৱেলকাম এখেতক এটা কথা মোৰ ক'বলগীয়া আছে যে এখেতৰ শিক্ষাগত অৰ্হতাৰ ওপৰত মোৰ সন্দেহ আছে অসমীয়াত ফৰেনাৰ শব্দটো কি হয় তাক সুধি ল'ব একবাৰ ফৰেনাৰ আৰু ইণ্ডিজিনিয়াছ কাক বোলে সেইটোকো সুধি ল'ব কেতিয়াবা চান্স পালে মানে তেওঁ ভাবিছে নেকি যে BTRটো ভাৰত ৰাষ্ট্ৰৰ পৰা বেলেগ হৈ পেলাই কিবা এটা নতুন ৰাষ্ট্ৰ হৈছে নেকি যাৰ ফলত এই BTR ৰাষ্ট্ৰ বুলি ক'বলৈ কৈ তেওঁ মানে মোক ফৰেনাৰ ক'বলৈ গৈছে কিয়নো মইতো ভাৰতীয় মানুহ হয় না নহয় মইতো অসমবাসী কোনটো যুক্তিত মানে শিক্ষাটো যে গুণগত নহয় সেইটোৰ কাৰণে হৈছে মই অনুভৱ কৰিছো ডাষ্টবিনৰ অসমীয়াত কি কয় তাক সুধি ল'বচোন হাগ্ৰামাক মই তাকে কৈছো তাৰ ভাষা আৰু যিটো চলন ফুৰণ সেইটো ল'লে মানে তাৰ শিক্ষাগত অৰ্হতাৰ ওপৰত মোৰ সন্দেহ আছে আজি এনেকুৱা শান্তি কুল্লুই কুটেকীৰ মাতেৰে আমি বসবাস কৰিবলৈ সক্ষম হৈছো এনেকুৱা এখন ফুলনি বাৰী আমি গঢ়িবলৈ সক্ষম হৈছো যদি অসমীয়া ভাষী মানুহে গন্ধৰাজ হিচাপে ফুলে বড়ো মানুহে জবা ফুল হিচাপে ফুলিবলৈ সক্ষম হৈছে সকলো জাতিয়ে এপা ফুল হিচাপে ফুলি আছে য'ত নেকি আমি সুন্দৰ এটা ফুলনি বাৰী বনিবলৈ সক্ষম হৈছো পাৰ্থক্য বহুত সি যদি নৰ্থ পল আমি চাউথ পল সি যদি নিজকে আকাশত বোলে কয় আমি কিন্তু পৃথিৱীতে থাকি সকলো জাতি জনগোষ্ঠীৰ লগত শান্তি সমন্বয় অক্ষতাৰে সমাজ সেৱা কৰি আছো আৰু জীৱন যাপন